ওম গণিখায় নমঃ নমস্কাৰ প্ৰিয় শ্ৰোতা দৰ্শক সকলোৰে নিশ্চয়কৈ ভাল মনে বিচৰা আশা আকাংক্ষাই পূৰ্ণতা লাভ কৰক তাৰে প্ৰাৰ্থনা ভগৱতীৰ চৰণত মা কামাখ্যাৰ শ্ৰী চৰণত গুৰু বৃহস্পতি যুৱক অৱস্থাত আহিছে গ্ৰহসকলে মাজে মাজে নিজৰ অৱস্থা পৰিৱৰ্তন কৰি থাকে কেতিয়াবা যদি বালক অৱস্থা কেতিয়াবা যুৱক অৱস্থা কেতিয়াবা বৃদ্ধ অৱস্থালৈকে গুচি যায় এই গ্ৰহৰ পৰিৱৰ্তনে আপোনাক কি ধৰণে প্ৰভাৱ দিব পাৰে তাক জানিবৰ বাবে আপোনালোকে চাব লাগিব আপোনালোকৰ ব্যক্তিগত জন্মকুণ্ডলী বা ভাগ্যফল আপোনাৰ জন্মৰ সময়ত কোন গ্ৰহ কি অৱস্থানত আছিল কিমান ডিগ্ৰীত আছিল তাৰ ওপৰত ভিত্তি কৰি বিবেচনা কৰা হয় ৰাশিফলসমূহ জানক অন্য এটা ভিডিঅ' লৈ আপোনালোকক স্বাগতম জনাইছোঁ গুৰু বৃহস্পতি এইবাৰ যুৱক অৱস্থাত আহিছে আৰু যুৱক অৱস্থাত অহাৰ লগে লগে ভাগ্য পৰিৱৰ্তন হ'ব বহুকেইটা ভাগ্যশালী ৰাশিৰ প্ৰভাৱ পৰিব ৰাশি চক্ৰৰ 12টা ৰাশিৰ ওপৰত অৰ্থাৎ কোটিকেইটা ৰাশিৰ ওপৰতে প্ৰভাৱ পৰিব সেই প্ৰভাৱ কেতিয়াবা কাৰোবাৰ বাবে ভাল হ'ব পাৰে কেতিয়াবা কাৰোবাৰ বাবে বেয়া হ'ব পাৰে হেয়া বিবেচনা আমাৰ কৰিবলগীয়া কোনো কথা নাই কিন্তু আমি গুৰুত্ব দি আহিছোঁ যিসকলৰ ভাগ্যৰ ফলাফল উন্নত হয় অগ্ৰগতি আহে সমৃদ্ধি আহে তাৰ বতৰা আমি আপোনালোকক পূৰ্বৰ পৰাই জনাই আহিছোঁ ব্যতিক্ৰম আজিও নহ'ব বিশেষভাৱে বৃহস্পতি গ্ৰহৰ শুভ যুৱক অৱস্থাত অহাৰ বাবে অতিকে লাভ উন্নতি চমৎকাৰী এক ভাগ্যফল পাব বহুকেইটা ভাগ্যশালী ৰাশি আৰু এই ভাগ্যশালী ৰাশিৰ কথাই আমি আপোনালোকক আজি জনাবলৈ চেষ্টা কৰিম বৈদিক জ্যোতিষশাস্ত্ৰৰ গণনা অনুযায়ী বিশ্লেষণ অনুযায়ী গৱেষণা অনুযায়ী বিশেষভাৱে বহু গ্ৰহ যুৱ অৱস্থাত আহে যি নহওক এইবাৰ বিশেষ শুভ অৱস্থাত বৃহস্পতি গ্ৰহ আহিছে আৰু বৃহস্পতি গ্ৰহ বিভিন্ন ধৰণৰ প্ৰভাৱ আপোনালোকক দিব পাৰে গুৰু বৃহস্পতি বিশেষভাৱে 18 ডিগ্ৰী পৰ্যন্ত যুৱ অৱস্থানত থাকিব বুলি কোৱা হৈছে 18 ডিগ্ৰী যুৱ অৱস্থানত থকাৰ লগে লগে বিশেষ বিশেষ ৰাশিৰ জাতক জাতিকাৰ ওপৰত জীৱনত প্ৰভাৱ পৰিব কৰ্মক্ষেত্ৰত প্ৰভাৱ পৰিব আৰু বিভিন্ন প্ৰকাৰে আপোনাৰ ভাগ্যৰ ফলাফল পৰিৱৰ্তিত হ'ব পাৰে কেতিয়াবা কেতিয়াবা গ্ৰহৰ পৰিৱৰ্তনে কিন্তু কোনো ক্ষেত্ৰত শুভ ফল লৈ আহে আৰু কেতিয়াবা অশুভ ফলাফলো লৈ আহে যদি আপোনালোকে আপোনাৰ জন্মকুণ্ডলী বিশ্লেষণ কৰি আপোনাৰ কোন গ্ৰহৰ অৱস্থান কি ধৰণে আছে কোন গ্ৰহৰ অৱস্থান ভাল কোন গ্ৰহৰ অৱস্থানে কি প্ৰভাৱ দিব পাৰে গোটেইখিনি কথা জানিব বিচাৰে আপোনাৰ কৰ্মস্থানত কি গ্ৰহ আছে আপোনাৰ বিবাহৰ স্থানত কি গ্ৰহ আছে বিভিন্ন প্ৰকাৰে সকলো ধৰণৰ তথ্যখিনি জ্যোতিষীয়ভাৱে আপোনালোকে যদি চাই ল'ব বিচাৰে চাই ল'ব পাৰিব কেৱল আমাৰ জৰিয়তে স্ক্ৰীনত দেখা নম্বৰত আপোনালোকে হোৱাটছআপত মেছেজ প্ৰেৰণ কৰিব আৰু চাই দিয়া হ'ব আপোনালোকৰ ভাগ্যফল কৰ্মৰ ফলাফল বিভিন্ন ধৰণৰ প্ৰতিকাৰ সমৃদ্ধ এই বিশেষ কথাখিনি আপোনালোকে জানিবৰ বাবে হোৱাটছআপত মেছেজ প্ৰেৰণ কৰিব আৰু নিম্নতম খৰচ বহন কৰিব লাগিব গুৰু গ্ৰহৰ যুৱক অৱস্থানে বিশেষ প্ৰভাৱ দিব বুলি কোৱা হৈছে মিথুন ৰাশিৰ জাতক জাতিকাসকলক মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ ওপৰত সৌভাগ্যৰ বৰ্ষা হ'ব বুলি কোৱা হৈছে অগ্ৰগতি আহিব বুলি কোৱা হৈছে উন্নতি আহিব বুলি কোৱা হৈছে বিশেষ এই শুভমংগলময় ফলাফল মিথুন ৰাশিৰ বাবে অতিকে লাভদায়ক অতিকে ফলদায়ী অতিকে চমৎকাৰী বুলি ক'ব পাৰি মিথুন ৰাশিৰ বাবে গুৰুৰ যুৱ অৱস্থা অতিকে লাভদায়ক কাৰণ গুৰু গ্ৰহ আপোনাৰ সপ্তম ভাৱত আছে সপ্তম ভাৱত বিৰাজিত আছে দশমত আছে শনি গ্ৰহ শনিদেৱ এনে ক্ষেত্ৰত বিশেষভাৱে এই সময় বিবাহিতসকলৰ বাবে বহু পৰিমাণে ভাল খবৰ ভাল ফলাফল পাব অবিবাহিতসকলৰ বাবেও বিবাহৰ প্ৰস্তাৱ অহাৰ সম্ভাৱনা বহু পৰিমাণে বৃদ্ধি পাইছে আপোনাৰ যদি বিবাহৰ বাবে উত্তম বয়স হৈছে তেনেহ'লে বিভিন্ন প্ৰকাৰে ভাল খবৰ আহিব পাৰে শুভ খবৰ আহিব পাৰে বিবাহৰ খবৰ আহিব পাৰে বিবাহৰ প্ৰস্তাৱ আহিব পাৰে আৰু মান সন্মান মৰ্যাদা লাভ হ'ব বুলি কোৱা হৈছে প্ৰতিষ্ঠা বাঢ়িব বুলি কোৱা হৈছে প্ৰতিষ্ঠানত নিজৰ সন্মান বাঢ়িব বুলি কোৱা হৈছে কৰ্মস্থলত ব্যৱসায় উন্নতিৰ ৰাস্তা স্পষ্ট হ'ব উচ্চ স্তৰত
প্ৰতিষ্ঠিত কৰিব পাৰিব নিজকে সম্পৰ্ক বিভিন্ন প্ৰকাৰে গঢ়ি লৈ উঠিব পাৰে প্ৰভাৱশালী ব্যক্তিসকলৰ লগত সংযোগ বাঢ়িব তাৰ ফলত বিভিন্ন প্ৰকাৰে ধন প্ৰাপ্তিৰ সম্ভাৱনা বহু পৰিমাণে বাঢ়িছে বিদেশ যাত্ৰাৰ সম্ভাৱনা কিন্তু এইখিনি সময়ত মিথুন ৰাশিৰ নুই কৰিব নোৱাৰি বিদেশ যাত্ৰাৰ ফলত উন্নতি আহিব ভাগ্যশালী ৰাশি অন্য এক ভাগ্যশালী ৰাশিৰ কথা ক'ব বিচাৰিছোঁ ভাগ্যশালী ৰাশি সিংহ ৰাশিৰ জাতক জাতিকাসকলে যদি চাই আছে মনোযোগেৰে শুনিব সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ বিশেষভাৱে জীৱনত পৰিব ইতিবাচক প্ৰভাৱ বৃহস্পতি গ্ৰহৰ যুৱ অৱস্থাত অহাৰ লগে লগে যুৱ অৱস্থাত বৃহস্পতি গ্ৰহ অহাৰ লগে লগে সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ ইতিবাচক প্ৰভাৱ আহিব ইনকাম আপোনালোকৰ দুই গুণে বাঢ়িব বুলি কোৱা হৈছে অৰ্থনৈতিক উন্নতি আহিব গুৰু বৃহস্পতিৰ ঠাই আপোনাৰ যি স্থানত আছে নিশ্চয়কৈ আপোনাৰ সঞ্চয় বাঢ়িব বুলি কোৱা হৈছে ধন অৰ্থৰ উত্থান হ'ব বুলি কোৱা হৈছে সন্তান প্ৰাপ্তিৰ এক সুবৰ্ণ সুযোগ এইখিনি সময়ত কিন্তু আছে বিবাহিতসকলৰ বাবে বিশেষভাৱে আপোনালোকৰ বিভিন্ন প্ৰকাৰে যদি কোনো ক্ষেত্ৰত আগবাঢ়ে যিকোনো নতুন কৰ্ম সেই নতুন কৰ্মই নিশ্চয়কৈ আপোনাৰ বাবে অতিকে উত্তম সময় বুলি কোৱা হৈছে অতিকে উত্তম সৰ্বাত্মক প্ৰভাৱ পাব পাৰে বিভিন্ন প্ৰকাৰে প্ৰতিযোগিতামূলক পৰীক্ষা বাছনি পৰীক্ষা নিযুক্তি পৰীক্ষা কৰ্ম প্ৰত্যাশীসকলৰ বাবে এক ভাল খবৰ লৈ আহিব পাৰে আৰু বন্ধুৰ দ্বাৰা লাভ আহিব পাৰে বৈবাহিক জীৱনত থকাসকলৰ বাবে ভাল খবৰ আৰু বিবাহিত সকলৰ বাবেতো ভাল খবৰ আছে অবিবাহিতসকলৰ বাবেও বিবাহৰ প্ৰস্তাৱ পোৱাৰ সম্ভাৱনা বহু পৰিমাণে বাঢ়িছে গতিকে এক সুবৰ্ণ সুযোগ অতিকে ভাল সময় শুভ সময় মংগলময় সময় এই শুভ সময়ক আপোনালোকে ভালদৰে ব্যৱহাৰ কৰক নিশ্চয়কৈ সৰ্বাংগীন উন্নতি হ'ব তাৰ এই কামনা কৰিছোঁ ভগৱতীৰ চৰণত জয় মা কামাখ্যা কমেণ্টত লিখিব আন এক ভাগ্যশালী ৰাশিৰ কথা মই ক'ব বিচাৰিছোঁ ভাগ্যশালী ৰাশি কন্যা ৰাশিৰ জাতক জাতিকাসকলে যদি চাই আছে মনোযোগেৰে শুনিব কন্যা ৰাশিৰ জাতক জাতিকাসকলে কৰ্মৰ ভাৱত আপোনালোকৰ বৃহস্পতি গ্ৰহ যুৱক অৱস্থাত আহিছে যাৰ বাবে কৰ্মৰ ক্ষেত্ৰত বহু পৰিমাণে উন্নতি চাকৰি প্ৰাপ্তি কৰ্মপ্ৰাপ্তিৰ সম্ভাৱনা বহু পৰিমাণে বৃদ্ধি পাইছে উন্নতি আহিব অগ্ৰগতি আহিব কৰ্মৰ ক্ষেত্ৰত বহু পৰিমাণে লাভালাভ পাব বুলি কোৱা হৈছে আপোনাৰ কুণ্ডলীৰ চতুৰ্থ স্থানত বিশেষভাৱে সপ্তম ভাৱত বিৰাজমান হৈছে বৃহস্পতি গ্ৰহ সপ্তমত বিৰাজ কৰিব গতিকে আপোনাৰ বিভিন্ন ধৰণৰ সুখ যান বাহন লাভ স্থায়ী সম্পদ সন্মান লাভ বিভিন্ন প্ৰকাৰে কৰ্মৰ স্থানত প্ৰশংসা ইত্যাদি লাভৰ সম্ভাৱনাও বহু পৰিমাণে বাঢ়িছে গতিকে এক শুভ সময় মংগলময় সময় বুলি ক'ব পাৰি সকলোৱে কমেণ্টত লিখিব জয় মা কামাখ্যা